মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অসমীয়া পাঠ্যপুথি তোমালোকৰ সাহিত্য সৌৰভ ইয়াৰ তোমালোকৰ ৩ নম্বৰটো পাঠ আনন্দৰাম বৰুৱা লেখক উপেন চন্দ্ৰ লেখাৰু এই পাঠটি আজি মই তোমালোকক বুজাই দিম আৰু এইটো মই তোমালোকৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বা ফাইনেল বৰ্ষৰ প্ৰথমটো পাঠ মই আজিৰ পৰা ভাবিছোঁ তোমালোকৰ কাৰণে মই সাহিত্য তাৰপিছত আকৌ তোমালোকৰ পলিটিকেল সায়েন্স আৰু হিষ্ট্ৰী যদি পাৰোঁ মই তোমালোকক ইয়াৰ ওপৰত ভিডিঅ' আপলোড কৰিম আৰু আশা ৰাখিছোঁ তোমালোকে ভালদৰে সঁহাৰি আগবঢ়াবা আৰু তোমালোকে ভাল পাইছা নে বেয়া পাইছা এই বিষয়ে মোক জনাবা যদিও বেয়া পাইছা তোমালোকে ক'বা কেনেধৰণে পঢ়ালে তোমালোকে উপকৃত হ'বা আৰু ভাল পালেও তোমালোকে নিজৰ মতামত ব্যক্ত কৰিবা মোৰ কমেণ্ট ছেকশ্যনত এতিয়া আমি পাঠটি আৰম্ভ কৰোঁ এতিয়া চোৱা আনন্দৰাম বৰুৱা এজন অসমৰ এনেকুৱা এজন ব্যক্তি গম পাইছানে যি সময়ত অসমৰ শিক্ষাৰ ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে বা ৰাজনৈতিক ক্ষেত্ৰত বহুত অস্থিৰতাৰ সৃষ্টি হৈ আছিলে সেইখিনি সময়ত আনন্দৰাম বৰুৱাই অসমীয়া জাতি অসমীয়া যুৱ প্ৰজন্ম অসমীয়া ৰাইজক এক নতুন দিগন্তৰ ফাললৈ লৈ গৈছিলে আৰু তেখেতে যিখিনি কাম কৰি থৈ গ'ল তেখেতৰ বহুত কম সময় তেওঁ বহুত দিন জীয়াই থকা নাছিলে কিন্তু যিখিনি সময় তেওঁ জীয়াই আছিলে সেইখিনি সময়তে তেওঁ অসমীয়া জাতিৰ কাৰণে এনেকুৱা কিছুমান কাম কৰি থৈ গ'ল যাৰ কাৰণে আজি অসমীয়া জাতিয়ে আনন্দৰাম বৰুৱাদেৱৰ নাম অতি শ্ৰদ্ধাৰে স্মৰণ কৰিও আছিলে এতিয়াও কৰে আৰু ভৱিষ্যতলৈও কৰিব তেখেতে খুব কম সময় জীয়াই আছিলে যেনেকৈ স্বামী বিবেকানন্দই খুব কম সময়ৰ বাবে জীয়াই আছিলে কিন্তু তেখেতে ভাৰতীয়ৰ কাৰণে ভাৰতৰ যুৱ প্ৰজন্মৰ কাৰণে ভাৰতৰ সাহিত্য সংস্কৃতি আধ্যাত্মিক দিশ ধৰ্মীয় হওক সামাজিক ক্ষেত্ৰত তেখেতে যিখিনি কৰি থৈ গ'ল সেয়া যেনেকৈ অতুলনীয় যাৰ অমূল্য বুলি ক'ব পাৰি ঠিক সেইদৰে আনন্দৰাম বৰুৱাদেৱেও আমাৰ অসমীয়া জাতিৰ অসমীয়া মানুহখিনিৰ কাৰণে বহুত উল্লেখযোগ্য কাম কৰি থৈ গ'ল এতিয়া চোৱা আমি এতিয়া লেখকৰ বিষয়ে জানিব লাগিব আৰু পাঠটো তোমালোকক কিয় দিলেনো আনন্দৰাম বৰুৱা পাঠটো কেলৈ দিলে তোমালোকক বেলেগ পাঠো দিব পাৰিলেহেঁতেন গতিকে এই পাঠটোনো তোমালোকক কিয় দিলে তাৰ বিষয়ে তোমালোকক ইয়াত কৈছে চোৱা এই পাঠটি অসমৰ এগৰাকী গুণী বিদ্বান পুৰুষ আনন্দৰাম বৰুৱাৰ কৰ্ম আৰু সাধনাৰ পৰিচয় দিয়া হৈছে তাৰমানে এই পাঠটিৰ জৰিয়তে অসমৰ এগৰাকী মই তোমালোকক আগতেই কৈছোঁ যে এগৰাকী অতি গুণী বিদ্বান একেবাৰে পণ্ডিত পুৰুষ আনন্দৰাম বৰুৱাদেৱৰ কৰ্ম তেখেতে কেনেকৈ কাম কৰিছিলে কি কৰিছিলে তেখেতে কেনেধৰণে সাধনা জ্ঞানৰ সাধনা কৰিছিলে গম পালানে তেওঁ জীৱনটোত যিমানকেইদিন জীয়াই থাকিলে তেওঁ জ্ঞানৰে সাধনা কৰিলে আৰু ছাত্ৰ জীৱনৰ পৰা তেওঁ নিজৰ মেধাৰ পৰিচয় দিছিলে যেতিয়া তেওঁ ছাত্ৰ তোমালোকৰ নিচিনা হৈ আছিলে তেতিয়াৰ পৰাই তেওঁ নিজৰ মেধা শক্তিৰ পৰিচয় দিছিলে তেওঁ যে কিমান এজন তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল তাক পৰিচয় দিছিলে আৰু এটা তাতকৈ ডাঙৰ কথা জানানে ভাৰতৰ যিটো প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাৰ যিটো পৰীক্ষা এতিয়া তোমালোকে দেখিছা নহয় নিশ্চয় জানা যে IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ তেতিয়া ব্ৰিটিছ চৰকাৰ আছিলে গতিকে তেওঁলোকৰ সময়তো ভাৰতৰ প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষা হৈছিলে আৰু সেই পৰীক্ষাত তেতিয়াৰ দিনতে আনন্দৰাম বৰুৱাদেৱে উত্তীৰ্ণ হৈছিলে আৰু তেওঁ প্ৰথমজন অসমীয়া ব্যক্তি আছিলে তাতকৈ ডাঙৰ কথা কি জানানে তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ পঞ্চমজন ভাৰতীয় ব্যক্তি আছিলে এয়া আমাৰ সকলোৰে কাৰণে অতি গৌৰৱৰ কথা তাৰপিছত কি কৈছে চোৱা প্ৰতিভাসম্পন্ন আৰু কৰ্মোদ্যমী আনন্দৰাম বৰুৱাৰ কৰ্মস্পৃহা আৰু স্বদেশৰ প্ৰতি থকা ভালপোৱা চিৰস্মৰণীয় এতিয়া তেখেত যে অকল ভাৰতীয় প্ৰশাসনিক ব্যৱস্থা যিটো প্ৰতিযোগিতা আছিলে পৰীক্ষাত তাত যে উত্তীৰ্ণ হোৱাৰ কাৰণে আমি তেখেতক মনত ৰাখিব লাগে বা মনত ৰাখি আহিছোঁ বা ভৱিষ্যত ৰাখিম সেইটো নহয় তাতোতকৈ তেওঁ বহুত উচ্চ খাপৰ বহুত ভাল ভাল কাম কৰি থৈ গৈছিলে এই বিষয়ে মই তোমালোকক ক'ম এতিয়া চোৱা প্ৰতিভাসম্পন্ন তেওঁ বহুত প্ৰতিভাসম্পন্ন এজন ব্যক্তি আছিলে কৰ্মোদ্যমী আৰু কৰ্মৰ প্ৰতি তেওঁৰ বহুত তেওঁ আগ্ৰহ আছিলে কোনো কামলৈ তেখেতে ভয় নকৰিছিলে আৰু আনন্দৰাম বৰুৱাৰ যি কৰ্মস্পৃহা কাম কৰাৰ প্ৰতি তেওঁ যি আগ্ৰহ আৰু নিজৰ দেশৰ প্ৰতি তেওঁ যি ভালপোৱা আছিলে সেয়াই তেওঁ কি কৰিব সদায় অসমবাসীয়ে নহয় ভাৰতীয়ৰ লগতে বিশ্বতো তেখেতৰ যথেষ্ট সমাদৰ আছে দেই তোমালোকে আনন্দৰাম বৰুৱাক অকল অসমত মানুহে জানে বা ভাৰতত জানে বুলি নাভাবিবা তেখেতক বিশ্বতো গুণী জ্ঞানী এইটো নহয় যে বোলে আমেৰিকাৰ একেবাৰে বোলেনো ইংলেণ্ডৰ সৰু ল'ৰা চবেই জানিব ন যিসকল গুণী জ্ঞানী পঢ়া শুনা ব্যক্তি তেওঁলোকৰ মাজত আনন্দৰাম বৰুৱা এজন
পৰিচিত ব্যক্তি দেই এতিয়া চোৱা এই পাঠৰ অধ্যয়নে ছাত্ৰ ছাত্ৰীক এই গুণৰাজিৰ প্ৰতি আকৰ্ষিত কৰিব আৰু তেখেতৰ যিবিলাক গুণ আছিলে যিবিলাক গুণে আনন্দৰাম বৰুৱাক এজন মহান ব্যক্তি মানে হিচাপে গঢ়ি তুলিছিলে সেই গুণবিলাকে তোমালোককো কি কৰিব আকৰ্ষিত কৰিব আৰু সেই গুণবিলাকে মানে গুণবিলাকৰ বিষয়ে তোমালোকেও জানিব লাগিব আৰু তেখেতৰ জীৱনী অধ্যয়নে কি কৰিছে বুলি কৈছে ছাত্ৰ ছাত্ৰীৰ মানসিক বিকাশ সাধন কৰে গতিকে তেনেকুৱা এজন মহান পুৰুধা ব্যক্তিৰ যদি জীৱনৰ বিষয়ে আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে কি হ'ব তোমালোকৰো মনৰ বহুত কি হ'ব মানে বিকাশ সাধন হ'ব বুলি ভাবিয়ে তোমালোকক ইমান এটা সুন্দৰ পাঠ তোমালোকৰ এই মানে পাঠ্যপুথিত বা পাঠ্যক্ৰমত তোমালোকৰ অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া চোৱা লেখক পৰিচিতি এতিয়া উপেন চন্দ্ৰ লেখাৰু তেখেতো এজন অসমৰ খুব ভাল সাহিত্যিক কিন্তু দেই তোমালোকে যদি কোনোবাই মানে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ বিষয়ে পঢ়িছা বা তেওঁৰ কিতাপ যদি পঢ়িছা তেতিয়াহ'লে তোমালোকে তেওঁৰ কিতাপত এই উপেন চন্দ্ৰ লেখাৰুদেৱৰ বিষয়ে তোমালোকে নিশ্চয় উল্লেখ থকা পাবা ডক্টৰ মামণি ৰয়ছম গোস্বামীক বিভিন্ন ক্ষেত্ৰত এইজন মানে গুণী জ্ঞানী বিদগ্ধ পণ্ডিত উপেন চন্দ্ৰ লেখাৰুদেৱে বহুত তেওঁক মানে পথ প্ৰদৰ্শন কৰিছিলে দেই এতিয়া চোৱা উপেন চন্দ্ৰ লেখাৰুদেৱৰ জন্ম হৈছিলে কিমান চনত 1905 চনত আৰু মৃত্যু হৈছিলে 1979 চনত আৰু তেখেত কি আছিলে অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম গৱেষক পণ্ডিত আছিলে অসমত বৈষ্ণৱ সাহিত্যৰ যি মানে প্ৰভাৱ আৰু বৈষ্ণৱ সাহিত্যৰ যিমানখিনি মানে ধৰা বিস্তৃতি লাভ কৰিছে বা এই বিষয়ত তেখেতে কি কৰিছিলে বহুত গৱেষণা কৰিছিলে আৰু অসমীয়া বিষয়ৰ ওপৰত তেখেতে বাংলা বিষয়তো MA ডিগ্ৰী লাভ কৰিছিলে তোমালোকে ভাবিছোৱাচোন তাৰপিছত তেখেতে কি কৰিছিলে শিক্ষা শেষ কৰি পোনপ্ৰথমে গুৱাহাটীৰ মানে উত্তৰ গুৱাহাটীৰ কমলাদেৱ হাইস্কুলত তেখেতে শিক্ষকতা কৰিছিলে আৰু পাছত তেওঁ কটন কলেজৰ অসমীয়া বিভাগত সুদীৰ্ঘকাল তেখেতে অধ্যাপনা কৰিছিলে মানে অধ্যাপকৰ চাকৰিত মানে তেখেত মকৰল আছিলে আৰু অধ্যাপনা কৰি বিভাগীয় মুৰব্বী মানে অসমীয়া বিষয়তে মুৰব্বী অধ্যাপক হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিলে আৰু লেখাৰুদেৱে সম্পাদনা কৰা বৃহৎ মানে কলেৰৱৰ কথা গুৰু চৰিত অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ মনত ৰাখিবা দেই এই বিষয়ে তোমালোকে অলপ ডাঙৰ হোৱা বা এতিয়াও তোমালোকে তেওঁৰ বিষয়ে মানে যদি পঢ়িব বিচাৰা তোমালোকে জানিবা তাৰপিছত কৈছে চোৱা অসমীয়া ৰামায়ণ সাহিত্য অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা আৰু তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ কি কৈছে চোৱা তেওঁৰ কৈছে যে অসমীয়া ৰামায়ণ সাহিত্য তাৰপিছত অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ বিষয়ে তোমালোকে নিশ্চয় জানিব লাগে উপন্যাস সম্ৰাট হয়নে আৰু লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ কি হৈছে কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আৰু তেওঁৰ অনুবাদমূলক গ্ৰন্থ কেইখন কি কৈছে চোৱা শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ আকৌ ধৰ্মপদ এনক আৰ্ডেন এইকেইখন আৰু আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থৰ সম্পাদনাৰ প্ৰয়াস কৰা লেখাৰুদেৱৰ ভক্তি বিবেক আৰু কথা সাহিত্য উল্লেখযোগ্য সম্পাদিত গ্ৰন্থ কি কৈছে চোৱা মানে আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থৰ সম্পাদনা আমাৰ পুৰণি যিবিলাক সাহিত্যৰ মানে যিবিলাক গ্ৰন্থ আছে সেইবিলাক বৰ্তমান মানে যিটো বিজ্ঞানসন্মত পদ্ধতিত মানে কি কৰিব সেই গ্ৰন্থবিলাক ধুনীয়াকৈ সম্পাদনা মানে ক'ৰবাত মানে ভুল ভ্ৰান্তি হৈছে নেকি চাই মেলি ধুনীয়াকৈ পুনৰ ধুনীয়াকৈ মানে গোটেইখিনি সম্পাদনা কৰাৰ মানে চেষ্টা কৰিছিলে এই লেখাৰুদেৱে আৰু ভক্তি বিবেক আৰু কথা সাহিত্য তেওঁৰ দুখন মানে কি বুলি কৈছে সম্পাদিত গ্ৰন্থ মানে এই গোটেই বস্তুখিনি তেওঁ লিখা নাই তেওঁ সেইখিনি বস্তু সম্পাদনা কৰিছে ধুনীয়াকৈ ক'ৰবাত মানে তেওঁ ধুনীয়াকৈ আকৌ ধুনীয়াকৈ নিজৰ ধৰণেৰে ধুনীয়াকৈ ধৰা লিখি মেলি তেওঁ মানে সম্পাদনা কৰিছে বুলি কৈছে দেই আৰু 1970 চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ মানে সপ্তত্ৰিংশ অধিৱেশনৰ তেওঁ কি আছিলে সভাপতি আছিলে এইখিনি কথা তোমালোকে মনত ৰাখিবা আৰু তোমালোকক মই এনেই কৈ থওঁ এই মানে উপেন চন্দ্ৰ লেখাৰুদেৱৰ মানে জীৱনী তোমালোকে যদি কেতিয়াবা পঢ়া তোমালোকৰ মানে বেয়া লাগি যাব তেখেতৰ জীৱন বিভিন্ন সংঘাতেৰে পূৰ্ণ আছিলে তেখেতৰ দুজন পুত্ৰ আছিলে সেই দুইজন পুত্ৰৰ মৃত্যু হোৱাৰ পাছতো কিন্তু তেখেতে নিজৰ জীৱনটোক মানে কি কৰিছিলে অসমীয়া ভাষা সাহিত্যৰ গৱেষণাৰ ক্ষেত্ৰত নিজৰ জীৱনটো মানে দি দিছিলে আৰু তেওঁ যিমানখিনি ইমান মানে জীৱনত মানে দুখ বিপৰ্যয় হোৱাৰ পাছতো কিন্তু তেখেতে বহুতখিনি কাম অসমীয়া সাহিত্যৰ কাৰণে কৰি থৈ গ'ল দেই তাৰপিছত চোৱা এতিয়া মূল পাঠটো আমি চোৱা কি কৈছে ক্ষণ জন্মা আনন্দৰামৰ নাম আমি সকলোৱে শুনিছোঁ এতিয়া তোমালোকে যিসকলে তোমালোকে ক্লাছ 10তো হয়তো হয়তো নহয়
ক্লাছ 10ত তোমালোকে সমাজ বিজ্ঞানত পাবা আনন্দৰাম বৰুৱাৰ কথা মানে তেখেত কি হৈছিলে তোমালোকক বহুত বেছি নিদিলেও তাত মানে তোমালোকে যেতিয়াই ভাৰতৰ অসামৰিক সেৱাৰ বিষয়ে পঢ়িবা এই আনন্দৰাম বৰুৱাৰ বিষয়ে তোমালোকে জানিবাই গম পালা নাই এতিয়া কৈছে যে ক্ষণ জন্মা মানে কি জানানে তোমালোকে ক্ষণ জন্মা এতিয়া মানে অতি শুভ সময়ত জন্ম হোৱা বা ভাগ্যৱান বুলি কৈছে দেই এতিয়া ক্ষণ জন্মা সেইটোৱে কৈছে ক্ষণ জন্মা আনন্দৰামৰ নাম আমি সকলোৱে শুনিছোঁ তেখেতক অতি ভাগ্যৱান বুলি কৈছে বা তেওঁ খুব শুভ সময়ত জন্ম লোৱা বুলি কৈছে আৰু গতিকে তেওঁৰ নাম আমি সকলোৱে শুনিছোঁ আৰু আমাৰ আগতো মানে আমাৰ যিমান আমাৰ ককা আইতা বা তেওঁলোকৰ ককাহঁতেও কি কৰিছে আনন্দৰাম বৰুৱাৰ বিষয়ে শুনিছে আৰু তেওঁলোকে শুনিছিলে আৰু আমিও শুনিছোঁ আৰু আমাৰ পিছতো মানে আমাৰ যিখিনি মানে পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালী তোমালোকৰ পাছত তেওঁলোকেও আনন্দৰাম বৰুৱাৰ কথা মানে জানিবা গম পালা নাই সেইটোৱে কৈছে যে অতীত বৰ্তমান ভৱিষ্যতৰ তিনি কালতে ব্যাপী থাকি তেওঁৰ মহত্বৰ পৰিচয় দিছে চোৱা এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিৰ বিষয়ে তোমালোকে ভালদৰে ভাবিবা বুজিবা আৰু তোমালোকে নিজেও চিন্তা কৰিবলৈ শিকিবা তোমালোকৰ ককা আইতা বা তেওঁলোকৰ ককা আইতাও যিজন ব্যক্তিৰ বিষয়ে শুনিছিলে আৰু তাৰ পাছত আমাৰ ককা আইতাহঁতেও শুনিছে আমিও শুনিছোঁ আৰু আমাৰ পিছৰ প্ৰজন্ম চোৱাচোন তোমালোকে তিনিওখিনি আমাৰ অতীত কালতো শুনিছে বৰ্তমান কালত আমি শুনিছোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকেও মানে যিজন ব্যক্তিৰ বিষয়ে জানে তেতিয়াহ'লে তেওঁ কিমান মহান ব্যক্তি হ'ব তোমালোকক সেইটোৱে কৈছে তেওঁৰ মহত্বৰ পৰিচয় দিছে তাৰমানে কিমান তেওঁ মহান ব্যক্তি হ'ব ইমানেই মহান ব্যক্তি তেওঁক চোৱা অতীততো তেওঁৰ বিষয়ে মানুহে পঢ়িছে জানিছে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে বৰ্তমানো তেওঁৰ নাম আমি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আৰু ভৱিষ্যতলৈকো যেতিয়ালৈকে অসমীয়া জাতি থাকিব মানে তেতিয়ালৈকে আনন্দৰাম বৰুৱাৰ বিষয়ে সকলোৱে জানিবই তাৰপিছত কি বুলি কৈছে চোৱা ভাৰত ইউৰোপ আমেৰিকা আদি সকলো সভ্য দেশতে জ্ঞানী সমাজত আনন্দৰামৰ নাম জনাজাত অকল আমাৰ অসমতে নহয় তোমালোকক মই আগতেও কৈছোঁ গোটেই ভাৰতবৰ্ষৰ কথা কৈছে ইউৰোপৰ বিভিন্ন দেশ আমেৰিকা আদি যিসকল মানে সভ্য দেশ য'ত মানে মানুহে শিক্ষা দীক্ষা লাভ কৰি মানে বিভিন্ন স্তৰত মানে উন্নতিৰ উচ্চ শিখৰলৈ গৈ আছে তেনেকুৱা সভ্য দেশত মানে কি কৰিছে জ্ঞানী যিসকল মানে মানুহ তেওঁলোকৰ মাজত আনন্দৰামৰ নামটো সকলোৱে জানে বুলি কৈছে আৰু কৈছে চোৱা প্ৰকৃত মহৎ লোকসকলে এইদৰে দেশ কালৰ সীমা অতিক্ৰম কৰে চোৱা যদি এজন ব্যক্তি ধৰা আমি এতিয়া কিছুমান ব্যক্তি আছে বহুত আমি ধৰা ৰজা মহাৰজাই হওক বা কিছুমান লেখকে হওক সাহিত্যিকে হওক আমি যিসকলৰ নাম আমি অকল মানে অসমতে জানো বা খুব বেছি আমাৰ ভাৰতলৈকে গ'ল তাতোতকৈ বেছি নাযায় কিন্তু আনন্দৰাম বৰুৱা এনেকুৱা এজন ব্যক্তি যিজন মানুহৰ বিষয়ে আমাৰ অসমেই নহয় ভাৰতে নহয় আনকি পৃথিৱীৰ অন্যান্য ইউৰোপীয় দেশ বা আমেৰিকাতে হওক বা তোমালোকক কৈছে ইয়াত বিভিন্ন মানে সভ্য গুণী জ্ঞানী দেশতো এই তেখেতৰ নাম জানে সেইটোৱে কৈছে যে মানে প্ৰকৃত যিসকল মহৎ লোক বা যিসকল ভাল মানুহ তেওঁলোকে দেশ কালৰ আমাৰ এটা সীমা থাকে বোলে এইটো অসমৰ সীমা এইটো ভাৰতৰ সীমা কিন্তু যিসকল মহান ব্যক্তি তেওঁলোকৰ কোনো সীমা নাথাকে গোটেই পৃথিৱীয়ে তেওঁলোকৰ নাম জানিব পাৰে এতিয়া চোৱা মহাত্মা গান্ধীক আজি অকল আমাৰ ভাৰততে জানো নেকি নহয় ভাৰতৰ বাহিৰে গোটেই পৃথিৱীতে মহাত্মা গান্ধীৰ বিষয়ে জানে তাৰপিছত তোমালোকক আৰু কাৰ নাম ক'ম চোৱা মহাত্মা গান্ধীৰ কথা ক'লোঁ আৰু ধৰা তোমালোকে আৰু এজন মই ব্যক্তি কৈছোঁ ডক্টৰ APJ আব্দুল কালাম এনেকুৱা এজন ব্যক্তি যাৰ বিষয়ে অকল তেওঁ এজন বোলেনো এজন বিজ্ঞানী আছিলে এজন ৰাষ্ট্ৰপতি আছিলে সেইটো বুলি নহয় তেওঁ এনেকুৱা এজন মহান ব্যক্তি আছিলে তেওঁৰ বিষয়ে অকল আমাৰ ভাৰততেই নহয় বিশ্বৰ বিভিন্ন দেশত তেওঁৰ নাম সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে মহাত্মা গান্ধী তোমালোকক ক'লোৱেই আৰু নেলছন মেণ্ডেলা এতিয়া তেওঁ কেনেকুৱা এজন ব্যক্তি এনেকুৱা মহান কিছুমান ব্যক্তি যিসকল ব্যক্তিৰ বিষয়ে সকলোৱে জানে তেওঁলোকক কোনোবা এখন দেশৰ মাজত তেওঁলোক সীমাবদ্ধ হৈ নাথাকে গোটেই পৃথিৱীয়ে তেওঁলোকৰ নাম শ্ৰদ্ধাৰে স্মৰণ কৰে স্বামী বিবেকানন্দ তেওঁক অকল আমাৰ ভাৰততে নহয় গোটেই বিশ্বতে তেওঁৰ নাম সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে মাদাৰ টেৰেছা এনেকুৱা কিছুমান ব্যক্তি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এইসকল ব্যক্তিয়ে কি কৰিছে তেওঁলোকৰ জ্ঞানৰ আৰু তেওঁলোকে মানৱ জাতিৰ কাৰণে ইমানেই ভাল কাম কৰি থৈ গৈছে যাৰ কাৰণে তেওঁলোক অকল এখন দেশৰ নাগৰিক নহয় গোটেই বিশ্বই তেওঁলোকৰ বিষয়ে জানে সেইখিনি কথা তোমালোকে মনত ৰাখিবা সেইকাৰণে কৈছে যে প্ৰকৃত মহৎ লোকসকলে দেশ কালৰ সীমা অতিক্ৰম কৰে কোনো সময় নাই বোলে ইমানখিনি সময়লৈকে এজন ব্যক্তিক জানিব নহয়
হাজাৰ হাজাৰ বছৰ এতিয়া শংকৰদেৱৰ নাম আজি চোৱাচোন শংকৰদেৱ কিমান 1449 চনতে জন্ম লাভ কৰিছিলে আজি আমি প্ৰতিটো স্তৰতে তোমালোকে চাবাচোন তোমালোকে 9তো 10তো তোমালোকে 11 12 বা পিছত তোমালোকে BA বা BA পাছত তোমালোকে MA শ্ৰেণীটো তোমালোকে মানে শংকৰদেৱৰ বিষয়ে পঢ়িবই লাগিব আৰু মানে তেনেহ'লে তোমালোকে ভাবিছাচোন কিবা সীমা আছে সময় সীমা আছে জানো নাই নহয় মানে এই সকল ব্যক্তিয়ে স্থান কাল কোনেও তেওঁলোকক ধৰি ৰাখিব নোৱাৰে তেওঁলোকৰ জ্ঞানৰ পৰিধি ইমানেই বিস্তাৰিত গোটেই পৃথিৱীৰ মানুহক তেওঁলোকে কি কৰিব পাৰিছে বুলি কৈছে একদম সন্মোহিত কৰি পেলালে হয় নহয় তেওঁলোকৰ বিষয়ে সকলোৱে মানে তেওঁলোকৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰে বুজি পালা তাৰপিছত কৈছে চোৱা আনন্দৰাম প্ৰকৃত জ্ঞানী অসাধাৰণ পণ্ডিত আৰু অসাধাৰণ কৰ্মী আছিলে আনন্দৰাম বৰুৱাৰ কথা কৈছে তেওঁ প্ৰকৃততে এজন জ্ঞানী ব্যক্তি আছিলে অসাধাৰণ পণ্ডিত আৰু তেখেতৰ মানে পাণ্ডিত্য তেখেতৰ বহুত জ্ঞান আছিলে আৰু তেওঁ অসাধাৰণ কৰ্মী আছিলে মানে কি তেখেতে মানে গোটেই জীৱনটো তেওঁ যিমান দিন জীয়াই থাকিলে অকল কামকে কৰিলে কাম মানে তোমালোকক মই জেৰুৱা ভেটা বুৰ মৰা সেইবোৰ কথা কোৱা নাই তেওঁ নিজৰ জ্ঞান অৰ্জন কৰাৰ কাৰণে জ্ঞান অৰ্জন কৰি তেওঁ কি কৰিছিলে মানে গোটাই ৰাখিছিলে যাতে আমাৰ প্ৰজন্মই সেই জ্ঞান লাভ কৰি বহুত আগুৱাই যাব পাৰে কথাটো বুজি পালা আৰু সেইকাৰণে সুধি বা জ্ঞানী যিসকল মানুহ আছে আমাৰ অসমতে নহয় ভাৰততে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কি কৰে আনন্দৰাম বৰুৱাক শ্ৰদ্ধা দেখুৱায় তেওঁৰ প্ৰতি ভক্তিভাৱ প্ৰদৰ্শন কৰে তাৰপিছত কি কৈছে চোৱা মানুহৰ সাৰ বস্তু হৈছে জ্ঞান গতিকে জ্ঞানৰ মূৰ্তিয়ে পূজনীয় আৰু গুণজ্ঞ কবিয়ে সেই কাৰণে গাইছে আনন্দ তোমাৰ জ্ঞানৰ মূৰ্তি আমি সকলোৱে কৰিছোঁ ধ্যান ইত্যাদি কিমান ধুনীয়া ধুনীয়া কথা কৈছে চোৱা এতিয়া মানুহৰ জীৱনত আমাৰ প্ৰথম কথা হৈছে আমি কেতিয়া ভালদৰে আমি জীৱন যাপন কৰিব পাৰিম কেতিয়া আমি সুনাগৰিক হ'ব পাৰিম যেতিয়া আমি জ্ঞান লাভ কৰিম গম পালা নাই আমি বস্তুবিলাকৰ বিষয়ে জানিম সেইকাৰণে কৈছে মানুহৰ সাৰ বস্তু মূল যিটো কথাটো হৈছে আমি জ্ঞান লাভ কৰিব লাগিব জ্ঞান অৰ্জন কৰিব লাগিব তেতিয়া আমি নিজেও ভালদৰে জীয়াই থকাৰ লগতে আন মানুহকো আমি কি কৰিব পাৰিম কল্যাণ সাধন কৰিব পাৰিম তেওঁলোককো আমি উন্নতিৰ পথলৈ আগুৱাই লৈ যাব পাৰিম আমি একোজন ভাল ব্যক্তি এজন ভাল মানুহ হ'ব পাৰিম সেইকাৰণে কৈছে যে সেইকাৰণে কি হৈছে বুলি কৈছে জ্ঞানৰ মূৰ্তিয়ে পূজনীয় যিসকল জ্ঞানী মানুহ তেওঁলোকক আমি কি কৰোঁ পূজা কৰোঁ অৰ্চনা কৰোঁ তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ তেওঁলোকৰ পৰামৰ্শবিলাক আমি মানি চলোঁ তেওঁলোকৰ পথত আমি যাবলৈ চেষ্টা কৰোঁ আৰু সেইকাৰণে কৈছে গুণজ্ঞ গুণী যিসকল কবি সেইকাৰণে তেওঁলোকে কি কৰিছে আনন্দৰাম বৰুৱাক লৈ তেওঁলোকে গীত গাইছে কি বুলি চোৱা আনন্দ তোমাৰ জ্ঞানৰ মূৰ্তি আমি সকলোৱে কৰিছোঁ মানে সেই আনন্দৰাম বৰুৱা আপোনাৰ যি জ্ঞানৰ মূৰ্তি আপুনি যি জ্ঞান আমাৰ অসমীয়া মানুহৰ মানে মাজতেই নহয় মানে তেওঁ মানুহৰ মাজত যি জ্ঞান তেওঁ বিলাই থৈ গ'ল আৰু সেই জ্ঞানৰ আমি কি কৰিছোঁ বুলি কৈছে ধ্যান কৰিছোঁ আৰু সেই জ্ঞানখিনি আমি ল'বলৈ চেষ্টা কৰিছোঁ আৰু আপোনাৰ সেই জ্ঞান লৈ আমি আমাৰ জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ বুলি কৈছে কিমান ধুনীয়া ধুনীয়া কথা কৈছে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা কাৰণ কিছুমান বস্তু তোমালোকে মুখস্থ কৰিলে নহ'ব তোমালোকে বুজিবলৈ চেষ্টা কৰিবা তাৰপিছত কৈছে চোৱা আনন্দৰাম অসমৰ এখনি সৰু গাঁৱত জন্মিছিলে আনন্দৰাম বৰুৱা একেবাৰে বোলে চহৰত বোলে একদম বোলে বহুত ডাঙৰ ক'ৰবাত জন্ম লাভ কৰিছিলে তেনেকুৱা নহয় অসমৰ এখন সৰু গাঁৱত তেওঁ জন্ম লাভ কৰিছিলে আৰু আন অসমীয়া যিসকল মানুহ আছে অসমীয়া মানুহে সাধাৰণতে খাৰ খাই ভাল পায় দেই সেইকাৰণে কৈছে যে আন অসমীয়াৰ নিচিনাকৈ তেওঁ খাৰ খাইছিলে খাৰ পাত মানে কি খাৰ খায় ন মানুহে কলৰ খাৰ খায় আকৌ কল কুঁহিয়াৰ শাক পাচলি তাৰমানে কি কৈছে খাৰ পাত কল কুঁহিয়াৰ মানে কি আন আমাৰ সাধাৰণ যি মানে অসমীয়া মানুহে যেনেকৈ ভাত শাক খায় খাৰ খায় কল কুঁহিয়াৰ শাক পাচলি খাই ডাঙৰ দীঘল হয় তেওঁ তেনেকৈ ডাঙৰ হৈছিলে কিন্তু আন অসমীয়া মানুহতকৈ বহু শ গুণ হাজাৰ গুণ তেওঁ আগুৱাই গ'ল যাৰ কাৰণে আজি তেখেত অসমীয়া মানুহৰ কাৰণে চিৰস্মৰণীয় হৈ থাকিব এতিয়া কি কাৰণে হ'ল বাৰু আন এজন সাধাৰণ অসমীয়া মানুহ আৰু তেওঁৰ মাজত কিহৰ পাৰ্থক্য আছে তেওঁ কি কথা কৈছে জানানে কৈছে যে তেওঁ একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল তাৰমানে কি তেওঁ একদম মন প্ৰাণ দি তেওঁ কি কৰিছিলে জ্ঞানৰ চৰ্চা কৰিছিলে জ্ঞান অৰ্জন কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে আৰু ইয়ে তেওঁৰ বিশেষত্ব ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে এতিয়া বাকী তেওঁৰ সময়ত আৰু জানো মানুহ নাছিলে কিমান অসমীয়া মানুহ আছিলে কিন্তু সেইসকল মানুহক আমি জানো মনত ৰাখিছোঁ নাই ৰখা কিন্তু তেওঁক আমি সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰোঁ সোঁৱৰণ কৰোঁ তেওঁ দেখুৱাই যোৱা বাটেদি আমি যাবলৈ চেষ্টা কৰোঁ তেওঁৰ পৰামৰ্শবিলাক আমি মানিবলৈ চেষ্টা কৰোঁ কি কাৰণে জানানে তেওঁ যি জ্ঞানৰ চৰ্চা কৰিছিলে তেওঁ যি জ্ঞান অসমীয়া মানুহক বিলাই থৈ গ'ল
আৰু তেওঁ কি কৰিছিলে একান্তভাৱে তেওঁ জ্ঞানৰ চৰ্চা কৰিছিলে সেইটো কৈছে যে ইয়ে তেওঁৰ বিশেষত্ব এইটোৱে তেওঁৰ আচল বিশেষত্ব বা গুণ আৰু এই গুণটোৰ কাৰণে তেওঁ যে একান্তভাৱে জ্ঞান চৰ্চা কৰিছিলে সেইটোৱে তেওঁ কি কৰিছিলে গোটেই জগতবাসীৰ মাজত মহান আৰু তেওঁ অমৰ কৰি তুলিছে মানে কি তেখেতৰ মৃত্যু হ'ল কেতিয়াবাই কিন্তু আজি তেখেত মৰিও অমৰ আৰু কাৰণ কেলে আজি তেখেতক আমি স্মৰণ কৰিছোঁ তেখেতক আমি আমাৰ মাজত জীয়াই ৰাখিছোঁ সেইকাৰণে কি বুলি কৈছে মৰিও অমৰ তেওঁৰ মূল্যৱান সংস্কৃতৰ গ্ৰন্থসমূহৰ কাৰণে তেওঁ সদায় পূজনীয় হৈ থাকিব তেখেতে সংস্কৃত সাহিত্যৰ যি চৰ্চা কৰিছিলে আৰু তেখেতে যিমানখিনি সংস্কৃত সাহিত্যৰ মানে গ্ৰন্থ ৰচনা কৰিছিলে সেইখিনিৰ কাৰণে তেওঁ সদায় কি হ'ব পূজনীয় সকলোৱে তেওঁ কি কৰিব পূজা অৰ্চনা মানে ভগৱানৰ নিচিনাকৈ পূজা নহয় তেওঁ সদায় কি কৰিব মানে সদায় শ্ৰদ্ধাৰে তেওঁক স্মৰণ কৰিব আৰু ইয়াৰ উপৰিও তেওঁৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবিলাক সদায় অনুকৰণ কৰিবলগীয়া অকল সেইটোৱে নহয় তেখেতৰ জীৱনত যিখিনি আদৰ্শ অসমীয়া মানুহক দেখুৱাই থৈ গৈছে বা আন মানুহক দেখুৱাই থৈ গৈছে সেইখিনি আমি সদায় কি কৰিব লাগিব মানি চলিব লাগিব তেওঁ সেই পথত আমি চলিবলৈ চেষ্টা কৰিব লাগিব গতিকে পথ দেখাওঁতা ৰূপে তেওঁক স্মৰণ কৰিব লাগে আৰু অমৰ আৰু আকাৰহীন আনন্দৰামক মূৰ্তি মন্ত কৰি সদায় চকুৰ আগত ৰাখিব লাগে এতিয়া চোৱা কৈছে যে তেওঁ আমাক যি পথ দেখুৱাই থৈ গ'ল অসমীয়া মানুহক সেইটোৱে কৈছে যে পথ দেখাওঁতা এজন ব্যক্তি হিচাপে আমি তেওঁক সদায় স্মৰণ কৰিব লাগিব তেওঁ ইমান যে আমাক কেনেকুৱা পথ দেখুৱাই থাকিল মই তোমালোকক ক'ম ৰ'বা তাৰপিছত কৈছে অমৰ তেওঁ কেতিয়াবাই মৃত্যু হ'ল কিন্তু আজিও তেওঁ আমাৰ মাজত জীয়াই আছে আকাৰহীন হয়নে আমি তেওঁৰ শাৰীৰিক অৱয়ব আছে জানো তেওঁ শৰীৰটো জীয়াই আছে নাই কিন্তু সেই আকাৰহীন মানে আনন্দৰাম বৰুৱাৰ যি মূৰ্তি তেখেতে যিখিনি আদৰ্শ যিখিনি বস্তু আমাক দেখুৱাই থৈ গ'ল সেইখিনি আমি কি কৰিব লাগিব মূৰ্তিমন্ত কৰি মানে কি আমি সদায় আমাৰ চকুৰ আগত ৰাখিব লাগিব আমি তেওঁক অনুকৰণ কৰিব লাগিব আমি তেওঁক মূৰ্তি এটা সাজি ল'লে যেনেকৈ আমি ভগৱানৰ মূৰ্তি বা আমি কৃষ্ণ ভগৱানৰ ছবি এখন আঁকি লওঁ শিৱ ভগৱানৰ আমি এটা মূৰ্তি আমাৰ মনত থাকে গতিকে সেই মূৰ্তিটো যেতিয়া আমি বনাই লোৱাৰ লগে লগে কি হয় আমাৰ বস্তুটো মনৰ আগত লগে লগে আহি যায় সেইকাৰণে কৈছে যে আনন্দৰাম বৰুৱাৰ কেতিয়াবাই মৃত্যু হ'ল কিন্তু তেখেতক আমি কি কৰিব লাগিব তেখেতৰ আদৰ্শ সেইখিনি আমি কি কৰিব লাগিব সদায় মনৰ আগত ৰাখিব লাগিব তেতিয়াহে কি কৰিব তেওঁ এতিয়া মৰিলে গতিকে মৰা মানুহজনক আমি এটা আকাৰ দিব পাৰিম জানো নোৱাৰোঁ কিন্তু তেখেতৰ যি আদৰ্শ তেখেতৰ যি মানে ধ্যান ধাৰণা সেইখিনিক আমি কি কৰিব লাগিব সদায় আমাৰ চকুৰ আগত ৰাখিব লাগিব সেইটো কৈছে প্ৰকৃততে মহাপুৰুষসকলৰ পদাংকক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে সেইটো কৈছে যিসকল মহান পুৰুষ তেওঁলোকে কি কৰিছে আমাক নতুন পথ দেখুৱাই থৈ যায় যি পথেৰে গ'লে আমি কি কৰিব পাৰোঁ আমি একোজন ভাল মানুহ হ'ব পাৰোঁ এতিয়া সেই পদাংক মানে কি ভৰিৰ চিন মহান পুৰুষসকলে আমাক দেখুৱাই থৈ গৈছে যে কোন বাটেদি গ'লে আমি জীৱনত মানে কি কৰিব নোৱাৰোঁ দুখ ভোগ নকৰোঁ আমি এক ভাল মানুহ হিচাপে জীয়াই থাকিব পাৰোঁ গতিকে সেই মহান পুৰুষসকলৰ মানে দেখুৱাই যোৱা যি আদৰ্শ সেইখিনি অনুসৰণ কৰি প্ৰত্যেকজন মানুহে কি কৰিব পাৰে নিজৰ জীৱনত মানে উন্নতি লাভ কৰাৰ লগতে তেওঁ নিজেও কি কৰিব পাৰে উন্নতিৰ পথেৰে আগবাঢ়ি যাব পাৰে তাৰপিছত লেখকে কেইটামান খুব ধুনীয়া কথা কৈছে তোমালোকক চোৱা কোনোৱে তেওঁক দোষাৰোপ কৰিব মানে খুজিব পাৰে কিন্তু সেইটো ভুল আৰু যুক্তিহীন তাৰমানে কৈছে কেলে কৈছে চোৱা তেওঁ কি নকৰিলে সেইবোৰলৈ নেচাই তেওঁ কি কৰিলে তাক চালেহে আমি তেওঁৰ পৰিচয় পাম এতিয়া বহুত মানুহে আনন্দৰাম বৰুৱাদেৱৰ বিষয়ে কয় যে তেওঁক দোষাৰোপ কৰে যে তেওঁনো কি কৰিলে আমি তেওঁক মনত ৰাখিব লাগে তেওঁ অমুকটো নকৰিলে সেইটোৱে কৰে সেইকাৰণে লেখকে কৈছে যে তেওঁ কোনোবাই হয়তো দুখিব পাৰে কিন্তু সেইটো একেবাৰে ভুল আৰু যুক্তি নথকা কথা কেলে কৈছে চোৱা তেওঁ কৈছে লেখকে কৈছে যে তেওঁ কি নকৰিলে আমি সেইখিনি চাব নালাগে আমুকটো নকৰিলে আনন্দৰাম বৰুৱাই তামুকটো নকৰিলে সেইটো নহয় কি চাব লাগিব আমি তেওঁৰ কি কৰি থৈ গৈছে কি নকৰিলে সেইটো হিচাপ নহয় তেওঁ কিন্তু আমাৰ অসমীয়া মানুহৰ কাৰণে জগতবাসীৰ কাৰণে তেওঁ কি কৰি থৈ গৈছে সেইখিনি চাব লাগিব সেইখিনি চালেহে আমি তেওঁৰ আচল চিনাকিটো পাম তাৰপিছত কৈছে চোৱা এজন মানুহে সকলোবোৰ কাম কৰা অসম্ভৱ এতিয়া চোৱা তোমালোকে আৰু এটা কথা মনত ৰাখিবা যে আনন্দৰাম বৰুৱা বহুত দিন জীয়াই থকা নাছিলে নিচেই কম বয়স তেওঁ মানে খুব সম্ভৱ 39 বছৰমান তেওঁ জীয়াই আছিলে 40 বছৰ জীয়াই থকা ইমান কম সময়তে তেওঁ যিখিনি কৰি থৈ গ'ল আমাৰ মানে আমি সঁচাকৈ মানে শ বছৰ হাজাৰ বছৰ জীয়াই থাকিলেও আমি সেইখিনি কৰিব নোৱাৰোঁ সেইটোৱে কৈছে চোৱা মানে এজন মানুহে এটা জীৱনত চব কাম জানো কৰিব নোৱাৰে আমি কিমান কাম কৰিব পাৰিছোঁ
পাৰোঁ জানো চব কাম কৰিব পাৰোঁ জানো নোৱাৰোঁ হয় নহয় তোমালোকে এতিয়া তোমালোকৰ পঢ়াৰ বিষয়বোৰ চব বিষয় সমানে পাৰে নেকি নোৱাৰে হয়নে সেইটো কৈছে যে এজন মানুহে সকলোবোৰ কাম কৰা সম্ভৱ নহয় বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্যকে আনন্দৰামে ভাল পাইছিলে এটা কথা মনত ৰাখিবা যে আনন্দৰাম বৰুৱাদেৱে সংস্কৃত ভাষাটো আৰু আমাৰ মানে সংস্কৃত যি সাহিত্য তেওঁ খুব ভাল পাইছিলে আৰু তাৰে বিশেষ চৰ্চা কৰি নিজ প্ৰতিভাৰে তেওঁ জগতত কি বুলি কৈছে চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু আন আন অসমীয়াক দেশৰ উন্নতিৰ পথৰ ইংগিত দি গ'ল আৰু তেখেতে সংস্কৃত ভাষাটো খুব ভাল পাইছিলে যিমান আমাৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ যি মানে এটা যাৰ ওপৰত ভৰ দি উঠিছে বুলি ক'ব পাৰি তাৰ ভিতৰত এটা সংস্কৃত ভাষাটো দেই যিমান আমাৰ ভাৰতৰ যিমানবিলাক পুৰণি ভাষা সাহিত্য ধৰা তোমালোকে মহাভাৰতে চোৱা ৰামায়ণে চোৱা বেদ উপনিষদ এই সকলোবিলাক মানে যিমানবিলাক গ্ৰন্থ হওক পুথি হওক এইবিলাক কিহত লিখা সংস্কৃত ভাষাটো গতিকে এই ভাষাটোক তেওঁ খুব ভাল পাইছিলে যিটো ভাষা মানুহে বহুত টান বুলি এৰি দিব খোজে সেই ভাষাটোৰ তেওঁ চৰ্চা কৰিছিলে সেইটো কথা তোমালোকে ভাবি চাবাচোন তাৰপিছত কৈছে যে তেখেতে বিশেষ ধৰণে তেওঁ চৰ্চা কৰিছিলে আৰু নিজৰ চেষ্টাৰে নিজে যিমানখিনি পাৰে সেইখিনিয়ে তেওঁ কি কৰিছিলে জগতত মানে পৃথিৱীত চিৰকাললৈ তেওঁ অসমীয়া মানুহখিনিৰ সন্মান বঢ়ালে তাৰমানে কি তেওঁ সংস্কৃত ভাষাৰ চৰ্চা কৰিছিলে আৰু তেখেতে সংস্কৃত ভাষাত কি কৰিছিলে ইংৰাজী ভাষাত তেখেতে মানে সেই সংস্কৃত মানে যিখিনি তেওঁ পঢ়িলে তেখেতে বুজিলে সেইখিনি কি কৰিলে তেওঁ ইংৰাজীলৈ অনুবাদ কৰি লিখি থৈ গ'ল তোমালোকে ভাবি চোৱা সংস্কৃত ভাষাটোকে পঢ়িবলৈ টান আকৌ সেই ইমান মানে কঠিন ভাষা তাৰ পৰা তেওঁ আকৌ কি কৰিলে আমাৰ নিজৰ ভাষা সংস্কৃতিৰ বিষয়ে তেওঁ বিশ্ববাসীক জনাবৰ কাৰণে আকৌ কি কৰিলে সেইখিনি আকৌ ইংৰাজীলৈ অনুবাদ কৰিলে তোমালোকে ভাবিছাচোন আন অসমীয়াক সেইটোৱে কৈছে যে তেওঁ মানে আমাক এক মানে বহুত ডাঙৰ তেওঁ সন্মান দি থৈ গ'ল তোমালোকে চোৱাচোন সংস্কৃতটোৱে মানে বুজিবলৈ দিগদাৰ তাকো সেই সময়ত চোৱাচোন 1800 কিমান চনত বা 19 শতিকাৰ মানে ধৰা তোমালোকে প্ৰথম ভাগটোৱে বুলি ভাবাচোন গতিকে সেইখিনি সময়তে তেওঁ কি কৰিছিলে মানে তেওঁ মানে সংস্কৃত ভাষাৰ চৰ্চা কৰিছিলে তোমালোকে ভাবি চোৱাচোন তেতিয়াহ'লে এতিয়া 1889 চনত তেখেতৰ মৃত্যু হৈছিলে তাৰমানে তেওঁ 19 শতিকা পোৱাগেই নাছিলে আৰু 1853 চনত মানে 50 চনৰ 21 মে' দিনাখনৰ তেখেতৰ জন্ম হৈছিলে আৰু 1889 চনৰ 19 জানুৱাৰীত তেওঁৰ মৃত্যু হৈছিলে চোৱাচোন তোমালোকে মানে 19 শতিকাটো মানে 1900 চনটো পাৰেই নহ'ল তেওঁ সেই ইমান দিনৰ আগতে তেখেতে সংস্কৃত ভাষাৰ চৰ্চা কৰিছিলে ভাবিছাচোন আকৌ চৰ্চা কৰি তেওঁ সেইখিনি আকৌ কি কৰিছিলে বাহিৰৰ মানুহক জনাব অসমীয়া মানুহৰ বা ভাৰতৰ যি সন্মান যি গৰিমা তেওঁ কি কৰিছিলে বাহিৰৰ মানুহক তাৰ সোৱাদ দিছিলে কথাটো বুজি পাইছা আৰু সেইটো কৈছে যে আৰু লগতে তেওঁ কি কৰিছিলে আমাৰ আন যিখিনি অসমীয়া মানুহক তেওঁলোকক দেশৰ উন্নতিৰ কাৰণে তেওঁ ইংগিত দি গ'ল মানে কি তেওঁ পথ দেখুৱাই থৈ গ'ল কেনেকৈ আমি নিজৰ ভাষা সাহিত্যৰ জৰিয়তে আমি নিজৰ দেশখনৰ উন্নতিৰ পথলৈ আমি আগুৱাই লৈ যাব পাৰোঁ তেওঁ সেইখিনি কথাও তেওঁ দেখুৱাই থৈ গৈছে আৰু দেশৰ প্ৰতি এয়ে তেওঁৰ মহৎ দান আৰু নিজৰ দেশৰ প্ৰতি নিজৰ মানে মাতৃভূমিৰ প্ৰতি আৰু এয়া তেওঁ বহুত ডাঙৰ দান গম পালা নাই আৰু ইয়াৰ কাৰণে তেওঁ আমাৰ মাজত সদায় কি হ'ব পূজনীয় আমি তেওঁ কি কৰিব লাগিব পূজা কৰিব লাগিব পূজা মানে কি তেওঁক স্মৰণ কৰিব লাগিব তেওঁৰ যিবিলাক আদৰ্শ আমি সেইবিলাক মানি চলিব লাগিব তাৰপিছত কৈছে চোৱা আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল তেওঁ কি একান্ত মানে ভাবে যিকোনো কামত তেওঁ লাগিছিলে এটা কাম কৰোঁতে তেওঁ আৰু 10টা কাম মানে মনত নাৰাখিছিলে তেওঁ যেতিয়া যিটো কাম কৰিছিলে সেই কামটো তেওঁ একদম একান্তভাৱে মন পুতি লাগিছিলে আৰু একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিলে আৰু সেই একাগ্ৰতা যিটো গুণ মানে একে লেঠাৰিয়ে তেওঁ একান্ত মনে একেটা কামত লাগি থাকিছিলে আৰু এইটো বৰ ডাঙৰ গুণ এই গুণটো তোমালোকক এই পাঠটোনো কেলৈ দিছে সেইকাৰণে দিছে তোমালোকেও কিবা এটা যদি কাম কৰিম বুলি ভাবিছা তোমালোকে একান্ত চিত্তে লাগিব তোমালোকে পঢ়িবলৈ লৈছা পঢ়াৰ সময়ত বোলে তোমালোকে মোবাইলৰ শ্বৰ্ট চাই আছা মোবাইলত ভিডিঅ' চাই আছা মোবাইলটো লৈ আছা পিটিকি আছা সেইটো নহ'ব তোমালোকে পঢ়াৰ সময়ত পঢ়িব লাগিব কাম কৰাৰ সময়ত কাম কৰিবা যিটো সময়ত যিখিনি কাম কৰিব লাগে তোমালোকে কৰি যাবা একান্ত চিত্তেৰে এটা সময়ত যিটো কাম কৰিবলৈ লৈছা সেই কামটো কৰিবা তাৰ লগত বেলেগ কাম কৰি নাথাকিবা আৰু সেইকাৰণে চোৱাচোন একাগ্ৰতাৰ গুণতে একান্ত চিত্তেৰে যে লাগি থাকিব পাৰিছিলে সেই গুণটোৰ কাৰণে তেওঁ কি কৰিছিলে একদম ভাবিব নোৱাৰা ধৰণে তেওঁ জ্ঞানী হৈছিলে আৰু অসাধাৰণ কৰ্মী তেওঁ
মানে কোনো কামতে হাৰ মানি নিদিছিলে তোমালোকে ভাবি চোৱা সেই 1900 শতিকালৈ তেওঁ যোৱাই নাই চোৱাচোন 1800 মানে 1900 শতিকাটো পাৰ নহ'লেই তেওঁ 20 শতিকাত ভৰি নিদিলেই তেওঁ সেই 1800 কিমান চনতে তেওঁ কি কৰিলে তেতিয়াই তেওঁ মানে সৰ্বভাৰতীয় যি প্ৰশাসনিক সেৱাৰ যি পৰীক্ষা তাত তেওঁ পাছ কৰিছিলে কিমান ডাঙৰ কথা ভাবি চাইছানে সেইটো কৈছে চোৱা আৰু এই গুণেই তেওঁ সাহ আৰু শক্তি দান কৰিছিলে এই যে তেওঁ গুণ আছিলে একান্ত চিত্তেৰে তেওঁ যিকোনো কামত লাগি থাকিব পাৰিছিলে আৰু তেওঁ মানে অকণো হাৰ মানি দিছিলে সেই গুণটোৰ কাৰণে তেওঁ কি আছিলে তেওঁৰ সাহ আৰু শক্তি দান কৰিছিল তেওঁ সাহ মানে কি তেওঁ সাহস দিছিলে আৰু তেওঁ শক্তি পাইছিলে যে তেওঁ জানে যে তেওঁ কিবা এটা কামত একান্ত চিত্তেৰে লাগিলে তেওঁ সেই কামটোত সফলতা লাভ কৰিবই গতিকে তাৰ ফলত কি পাইছিল তেওঁ সাহস পাইছিলে আৰু তেওঁ শক্তি পাইছিলে গম পালা গতিকে তোমালোকেও এতিয়াৰ পৰা তোমালোকে যদি একান্ত চিত্তেৰে কোনো কামত লাগিব নোৱাৰা গতিকে তেওঁৰ দৰে তোমালোকে একান্ত চিত্তেৰে লাগিবলৈ যত্ন কৰিবা আৰু সেইকাৰণে কৈছে যে সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলো জ্ঞান লাভৰ লগতে একাগ্ৰতা সাধন কৰিবলৈ কৈছিলে আৰু সেইকাৰণে আগৰ মানে যিসকল জ্ঞানী পুৰুষ বা মহিলা বা ব্যক্তি তেওঁলোকে কৈ থৈ গৈছে কি যে আমি যদি জ্ঞান লাভ কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি একাগ্ৰতাৰে একান্তভাৱে এটা বোলে কিবা এটা আমি মই বোলে তোমালোকক পঢ়াইছোঁ বা তোমালোকে বোলে অসমীয়া পঢ়িছা তোমালোকে একান্ত চিত্তেৰে পঢ়িবা চব কথা খুটি নাটি বুজিবলৈ চেষ্টা কৰিবা আৰু ভাবিবা তোমালোকে মই কি পঢ়িলোঁ কি কথা গম পালোঁ আনন্দৰামৰ বিষয়ে সেইখিনি কথা তোমালোকে জুকিয়াই চাবা তোমালোকে উপেন চন্দ্ৰ লেখাৰ বিষয়ে কি গম পালা পাঠটোৰ পৰা তোমালোকে কি শিকিলা তেওঁৰ কেনেকুৱা গুণ আছিলে গতিকে এই গোটেইবিলাক কথা তোমালোকে যেতিয়া আজৰি পাবা তেতিয়া তোমালোকে ভাবিবা চিন্তা কৰিবা তোমালোকে লিপিবদ্ধ কৰিবলৈ শিকিবা তোমালোকে লিখি শিকিবা গম পালা তাৰপিছত কৈছে চোৱা ল'ৰা কালতে ভাওনা আদি মানে যেতিয়া অভিনয় কৰিছিলে অভিনয় উৎসৱত তেওঁ যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিলে সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিলে তাৰমানে তেওঁ যেতিয়া সৰু হৈ আছিলে তোমালোকৰ নিচিনা হৈছিল তেওঁ তেতিয়া কি কৰিছিলে ভাওনা কৰিছিলে গতিকে ভাওনাত যেতিয়া তেওঁ অভিনয় কৰিছিলে বা মানে এনেকুৱা অভিনয় উৎসৱত যেতিয়া তেওঁ যোগ দিছিলে তেতিয়া তেওঁ একমনা মানে সেই কামটোতো তেওঁ একান্ত মনেৰে মানে মন দি কৰিছিলে মনোযোগ দিছিলে মানে যেতিয়া অভিনয় কৰিছিলে তেওঁ অভিনয় কৰিছিলে বেলেগ কথা তেওঁ মনলৈ অনা নাছিলে তেওঁ যিটো অভিনয় কৰিবলৈ আছিলে সেই অভিনয়টোত তেওঁ একেবাৰে সোমাই গৈছিলে কথাটো বুজি পাইছা আৰু সেই একেটা কামকে তেওঁ কি কৰিছিলে তেওঁ লিখা মেলা বা পঢ়া শুনাৰ ক্ষেত্ৰত কৈছিলে যেতিয়া তেওঁ লিখিছিলে যেতিয়া তেওঁ পঢ়িছিলে তেতিয়া অকল তেওঁ লিখা পঢ়াৰ কথা চিন্তা কৰিছিলে তেওঁৰ মনত বেলেগ ধাৰণাই স্থান পাব নোৱাৰিছিলে আৰু সেইকাৰণে কৈছে যে তেওঁ গোটেই মানে অমৰ কোষখনি তেওঁ ল'ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিলে মানে অমৰ কোষ সংস্কৃত ভাষাৰ এখন মানে অতি মূল্যৱান এখন গ্ৰন্থ হয় দেই অমৰ সিংহা তেখেতে লিখিছিলে এই অমৰ কোষখন গতিকে এই ইমান এখন কঠিন মানে এখন সংস্কৃত ভাষাৰ গ্ৰন্থ এখন মানে যিখন তেওঁ কি কৰিছিলে যেতিয়া তেওঁ ল'ৰা মানে সৰু অৱস্থাতে মানে ধৰা বেছি বয়স নাই হোৱা আৰু সেই সৰু কৈশোৰ মানে অৱস্থাতে তেওঁ কি কৰিব গোটেইখন মুখস্থ কৰিব পাৰিছিলে গতিকে তেওঁ কিমান একান্তভাৱে পঢ়িছিলে তোমালোকে ভাবি চাবা এতিয়া কৈছে নানা কুভাৱ মনত ঠাই দিলে আৰু মন পুতি নালাগিলে কোনেও এনেদৰে পাঠ আয়ত্ত কৰিব নোৱাৰে আৰু কোনো বিষয়তে সফল হ'ব নোৱাৰে আমি যদি মনত বেয়া কিছুমান ভাৱৰ যদি ঠাই দিওঁ বা মনত আমি পঢ়াৰ সময়ত যদি আমি বেলেগ কিবা কিবি কথা ভাবি থাকোঁ সেইটো কৈছে যদি বেয়া কথা কিছুমান চিন্তা কৰোঁ মানে পঢ়াৰ বাহিৰে আমি যদি বেলেগ যি টি কথাবিলাক মনত যদি ভৰাই ৰাখোঁ বা মন পুতি যদি নালাগোঁ বা একদম একান্ত মনেৰে যদি আমি মন পুতি যদি কোনো এটা কাম নকৰোঁ তেতিয়াহ'লে সেইটোৱে কৈছে যে আনন্দৰাম বৰুৱাদেৱেও সেই ল'ৰালি সময়ছোৱাতেই মানে অমৰ কোষৰ নিচিনা এখন মানে এখন সংস্কৃত ভাষাৰ এখন মানে উচ্চ মানদণ্ডৰ গ্ৰন্থ এখন কোনেও আয়ত্ত কৰিব নোৱাৰে বুলি কৈছে গম পালা নাই গতিকে তেওঁ কিমান মানে একনিষ্ঠভাৱে বা একাগ্ৰভাৱে তেওঁ নিজৰ কামত লাগিছিলে তাৰে তোমালোকে উদাহৰণ তোমালোকে নিশ্চয় পাইছা সেইটো কৈছে যে তোমালোককো ইয়াৰ জৰিয়তে লেখকে কৈছে যে তোমালোকেও একান্তভাৱে নিজৰ কামত লাগিবা আৰু একান্তভাৱে যদি তোমালোকে লাগি থাকা যিকোনো বিষয়তে সফল হ'ব পাৰিবা আৰু যদি তোমালোকে একাগ্ৰভাৱে বা একান্তভাৱে যদি কোনো বিষয়ত যদি তোমালোকে লাগি নাথাকা তোমালোকে কোনো বিষয়তে সফল হ'ব নোৱাৰা গম পালা নাই এই পাঠটিৰ জৰিয়তে লেখকে তোমালোকলৈও বাৰ্তা প্ৰেৰণ কৰিছে যে তোমালোকেও যাতে আগবাঢ়ি যাব পাৰা আৰু কেনেকৈ আগবাঢ়ি যাব লাগিব সেই বিষয়েও তেওঁ তোমালোকক মানে বিভিন্ন ধৰণৰ উপদেশ দি গৈছে চোৱা এতিয়া আনন্দৰাম কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিলে জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিলে যে তাৰ কাৰণে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিলে আৰু এনে পবিত্ৰ পথৰ পথিক তেওঁ আমাৰ নমস্য এতিয়া কৈছে চোৱা আনন্দৰাম বৰুৱাদেৱে তেওঁ কামত মানে ইমানেই তেওঁ মানে একনিষ্ঠভাৱে মানে কি ইমানেই তেওঁ মন পুতি লাগিছিলে
যে আৰু তেওঁৰ মনত জ্ঞান আহৰণ কৰাৰ যিটো মানে তেওঁৰ লিপ্সা সেইটো ইমানেই বাঢ়ি গৈছিলে, ইমানেই অনুৰাগ আছিলে তেওঁ মানে কেনেকৈ মই জ্ঞান অৰ্জন কৰোঁ আৰু বেছি মই জানো, সেই বস্তুটো তেওঁৰ মনত ইমানেই মানে তীব্ৰ আছিলে, ইমানেই প্ৰবল আছিলে যে তাৰ কাৰণে তেওঁ কি কৰিছিলে চিৰকুমাৰপদ মানে কি তেওঁ জীৱনত বিয়া বাৰু কৰোৱা নাছিলে। তাৰমানে সেইবিলাক বিষয়ক ঠাই দিয়া নাছিল। তেওঁ মাত্ৰ জ্ঞান অৰ্জন কৰিছিলে আৰু জ্ঞান অৰ্জন কৰি সেই জ্ঞান তেওঁ কি কৰিছিলে আমাৰ মানে যুৱ প্ৰজন্মক বা অসমীয়া জাতিটোৰ মাজত তেওঁ বিলাই দিব বিচাৰিছিলে, গম পালা নাই, যাতে অসমীয়া জাতিটো সেইখিনি সময়ত যি থৰক বৰক অৱস্থা আছিলে সেই অৱস্থাটোৰ পৰা অসমীয়া জাতি যাতে বহু দূৰ আগবাঢ়ি যাব পাৰে, কথাটো বুজি পাইছা। আৰু ইমানেই তেওঁ মহৎ ব্যক্তি আছিলে, তোমালোকে ভাবি চোৱা যে তেওঁ নিজৰ কাৰণে তেওঁতো ইচ্ছা কৰা হ'লে প্ৰশাসনিক সেৱাৰ মানে তেওঁ এজন মানে কিমান ডাঙৰ চাকৰি পাইছিলে, গতিকে তেওঁ ইচ্ছা কৰা হ'লে খুব ভালদৰে বিয়া বাৰু পাতি নিজৰ ধৰণে তেওঁ জীয়াই থাকিব পাৰিলে, কিন্তু সেইখিনি নকৰিলে। জ্ঞান অৰ্জন কৰি তেওঁ কি কৰিছিলে অসমীয়া জাতিক অসমীয়া ৰাইজৰ লগতে অকলে ভাৰতৰ মানুহখিনিকো নহয় চোৱা বিশ্ববাসীকো তেওঁ কি কৰিছিলে মানে অসমীয়া জাতিৰ গৌৰৱ কৰিব পৰা এটা মানে অৱস্থাৰ তেওঁ সৃষ্টি কৰিছিলে, গম পালা নাই। তাৰপিছত চোৱা গতিকে এনেকুৱা এটা পবিত্ৰ পথৰ পথিক তেওঁ ইমানেই এজন মানে ভাল ব্যক্তি আছিলে, মহান ব্যক্তি আছিলে। তেওঁ এনেকুৱা এটা জীৱন বাছি লৈছিলে যিটো জীৱন হয়তো বহুতেই বাছি ল'বলৈ সাহস নকৰিব, বহুতে মানে কি হাজাৰজনেও সাহস নকৰে, গম পালা নাই। গতিকে তেওঁ মানুহৰ কল্যাণৰ কাৰণে অসমীয়া মানে মানুহখিনি যাতে আগবাঢ়ি যায় মানে তেওঁলোকৰ সেইখিনি সময়ত মানে দেখিছিলে অসমীয়া ৰাইজৰ কি দুৰৱস্থা, গতিকে সেই অৱস্থাৰ পৰা মানে পৰিত্ৰাণ পাবলৈ তেওঁ অসমীয়া মানুহক কি কৰিছিলে বাট দেখুৱাই দিছিলে, গম পালা নাই। সেইটো কৈছে সেইকাৰণে এনেকুৱা এজন ব্যক্তি আমাৰ সকলোৱে কি কৰিব লাগিব নমস্য মানে আমি তেওঁ মানে শিৰ নত কৰি তেওঁৰ নাম সদায় আমি শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব। তাৰপিছত কৈছে চোৱা আনন্দৰামে জ্ঞান লাভৰ কাৰণে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপ ওলাইছিল কৈ চোৱা। তেওঁ জানিছিলে যে মানে যদি আমি মানে আগবাঢ়ি যাব বিচাৰোঁ তেতিয়াহ'লে আমাৰ এটা জাতি যদি আগবাঢ়ি যাবলৈ বিচৰা হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব, আন জাতিৰ সাহিত্য সংস্কৃতিৰ লগত আমাৰ পৰিচয় ঘটিব লাগিব। আন জাতিয়ে কেনেকৈ উন্নতিৰ জখলাত আগবাঢ়ি গৈছে, আন জাতিয়ে কেনেকৈ দুপে আগবাঢ়ি গৈছে সেইখিনি বিষয়ে জানিবলৈ হ'লে কি কৰিব লাগিব, আমি তেওঁলোকৰ সাহিত্য তেওঁলোকৰ সংস্কৃতি অধ্যয়ন কৰিব লাগিব, জ্ঞান অৰ্জন কৰিব লাগিব, সেইবিলাক জাতিৰ বিষয়ে আমি জানিব লাগিব। আৰু ইংৰাজসকল তোমালোকে ভাবাচোন সেই কিমান দিনতে আজিৰ পৰা কিমান শ বছৰ আগতে তেওঁলোকে কিমান দূৰৰ পৰা আহিছিলে। আমি নৈ এখন পাৰ হ'বলৈ ভয় লাগে, তেওঁলোকে 7 সাগৰ 13 নদী পাৰ হয়, কেইখন সাগৰ পাৰ হয়, তেওঁলোকে একেবাৰে বাগৰি বগাই আহি ভাৰতত উপস্থিত হৈছিলে। গতিকে তেওঁলোক কিমান সাহসী মানুহ হ'ব, তেওঁলোকে বহুত বেয়া কাম কৰিছিলে, তেওঁলোকে ভাৰতখনত মানে নিজৰ উপনিৱেশ স্থাপন কৰিছিলে, কিন্তু তেওঁলোকৰ সেইখিনি বাদ দি যদি তোমালোকে চোৱা তেওঁলোক কিমান সাহসী আছিলে, কিমান আগবঢ়া জাতি আছিলে। গতিকে তেনেকুৱা এটা এই জাতিটোনো কেনেকৈ ইমান আগবাঢ়িলে, তেওঁলোকৰ সাহিত্য সংস্কৃতিত কি বস্তু আছে যিটোৱে যে এটা জাতিক ইমান আগবঢ়াই লৈ গ'ল, সেই বস্তুখিনি অধ্যয়ন কৰিবলৈ সেই বস্তুখিনিৰ বিষয়ে জ্ঞান লাভ কৰিবলৈ কি কৰিছিলে তেতিয়াই আনন্দৰাম বৰুৱাদেৱে ইংলেণ্ডলৈ যাত্ৰা আৰম্ভ কৰিছিলে। তোমালোকে ভাবি চোৱা তেতিয়া আজিৰ পৰা চোৱাচোন 130-40 বা তোমালোকে ধৰা মানে 140-50 মান বছৰ আগতে তেতিয়া আমাৰ মানে ধৰা যোগাযোগৰ ব্যৱস্থাটো তেতিয়াতো জাহাজ এৰোপ্লেনৰ কথাটো ভাবিবই নোৱাৰি, বাছ গাড়ীৰ কথাটো ভাবিবই নোৱাৰি, তেতিয়া তেওঁলোকেতো জাহাজেৰে গৈছে। গতিকে কিমান বিপদসংকুল সাগৰ যাত্ৰা হ'ব লাগিব, গতিকে ইমান বিপদসংকুল ৰাস্তাৰে তেওঁ মানে কি কৰিছিলে ইউৰোপলৈ যাত্ৰা কৰিবলৈ তেওঁ কিমান সাহস লাগিব ভাবি চোৱা। তাতে সেইখিনি সময়ত মানে অসমত শিক্ষাৰ মানে তেনেকুৱা মানে বহুল প্ৰভাৱ আছিলে বুলি নাভাবিবা। গতিকে তেনেকুৱা এটা অৱস্থাত তেওঁ কি কৰিছিলে নিজৰ জাতিৰ নিজৰ দেশৰ মান ৰাখিবলৈ তেওঁ সুদূৰ ইউৰোপলৈ গৈছিলে। নিজে তেওঁ কৃতিত্ব অৰ্জন কৰিবলৈ নহয় নিজে কৃতিত্ব অৰ্জন কৰিবলৈ যদি ভাবিলেহেঁতেন তেওঁ কি কৰিলেহেঁতেন, তেওঁ চাকৰি বাকৰি কৰি একদম উচ্চ মান মানে একদম ৰজাঘৰৰ বা ইংৰাজৰ খিতাপ লৈ তেওঁ একেবাৰে মানে বহুত কিবা কিবি কৰিব পাৰিলে, কিন্তু তেওঁ কৰিলে জানো, নকৰিলে। সেইটোৱে কৈছে তেওঁৰ বিদ্যা, সেইটোৱে কৈছে তেওঁৰ জ্ঞান বা বিদ্যা যেনে অসীম আছিলে তাক লাভ কৰিবলৈ তেওঁ মানে অশেষ পৰিশ্ৰম কৰিবলগীয়া হৈছিলে। তেওঁৰ কিমান জ্ঞান আছিলে, তেওঁৰ মানে কিমান জ্ঞানী ব্যক্তি আছিলে, আমি তাক মানে কল্পনা কৰিব নোৱাৰোঁ, আমি তাক অনুভৱ কৰিব হয়তো নোৱাৰিব পাৰোঁ, গম পালা নাই। গতিকে সেই জ্ঞান তেওঁ ইমান যে কম সময়ৰ ভিতৰত তেওঁ যিমানখিনি জ্ঞান লাভ কৰিছিলে সেই জ্ঞানখিনি লাভ কৰিবলৈ তেওঁ কিমান কষ্ট কৰিছিলে তোমালোকে ভাবি পাইছানে। আৰু কৈছে
তাত কম সাহসৰ আৱশ্যক হোৱা নাছিলে সেইখিনি সময়ত সাগৰ পাৰ হোৱাটো বহুত ভয়ংকৰ কথা আছিলে গতিকে সাগৰ পাৰ হৈ যোৱা তাতে আৰু সেইখিনি সময়ত আমাৰ অসমীয়া সমাজতো বহুত মানে ধৰা কুসংস্কাৰ ঠাই পাই আছিলে গতিকে তেনেকুৱাখিনি গোটেইখিনি বস্তু তেওঁ মানে পাৰ হৈ গোটেই বাধা নেওচি গৈ তেওঁ ইউৰোপত গৈ শিক্ষা লাভ কৰি অহাটো বহুত ডাঙৰ কথা গম পালে তেওঁ বহুত সাহসী আছিলে এতিয়া আজিকালি আৰু তেওঁ কি ডাঙৰ হৈ বিলাতলৈ গৈছিলে নহয় বহুত কম বয়সত গৈছিলে এতিয়া কৈছে এতিয়া চোৱা তোমালোকে ভাবিব পাৰা এতিয়া দেখোন মানুহে দেখোন দিনটোত একেবাৰে গৈ মানে এসপ্তাহত দুবাৰ গৈ ইংলেণ্ডৰ পৰা আহিব পাৰে কিন্তু এতিয়া কথা বেলেগ তেতিয়া সাগৰ পাৰ হ'ব লাগিব তাকো তেনেকুৱা উন্নত নাও বা জাহাজ নাছিলে গতিকে তেনেকুৱা মানে তেনেকুৱা যোগাযোগ ব্যৱস্থাৰে গৈ তেওঁ এখন দেশলৈ গৈ তাত শিক্ষা দীক্ষা লাভ কৰি তেওঁ আহি আকৌ কি কৰিছিলে তেওঁ তাত যি জ্ঞান লাভ কৰিছিলে সেই জ্ঞান তেওঁ সকলোৰে মাজত বিলাই দিছিলে কথাটো বুজি পালা নাই গতিকে আজিকালি যোৱা মানুহৰ যি উদ্দেশ্য সেই উদ্দেশ্য আৰু তেওঁৰ উদ্দেশ্যৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে গম পালা নাই আৰু আজিকালিৰ ব্যৱস্থা মানে যিটো ব্যৱস্থা যেনেদৰে মানুহে যায় আৰু তেতিয়াৰ ব্যৱস্থাৰ মাজত বহুত পাৰ্থক্য গতিকে বৰ্তমান একো আচৰিত কথা নহয় যে কোনোবাই বোলে বিলাতলৈ গৈছে আমেৰিকালৈ গৈছে ইংলেণ্ডলৈ গৈছে সপ্তাহত মাহেকত কিমান গৈছে ঠিকেই নাই কিন্তু তেওঁ যি কালত গৈছিল সেই কালত ভাৰতৰ পৰা নিচেই কম মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰিছিলে তাৰমানে সেইখিনি সময়ত বহুত কম মানুহ ভাৰতৰ পৰা অসমৰ পৰাতো বাদেই দিয়া গোটেই ভাৰতৰ পৰা খুব কম মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰিছিলে গম পালা এতিয়া মহাত্মা গান্ধীও গৈছিলে গতিকে তেওঁ কম সাহস নাছিলে আমাৰ অসমৰ পৰা গ'ল কোন আনন্দৰাম বৰুৱা গতিকে তোমালোকে ভাবি চাবা অকণমান চিন্তা কৰিলে তোমালোকে গম পাবা আনকি পথ দুৰ্গম হোৱাৰ কাৰণে অসমৰ পৰা বংগদেশলৈ যাবলৈকো মানুহে ভয় কৰিছিলে তেতিয়াৰ দিনত তোমালোকে মানে অহা যোৱাৰ এতিয়া তোমালোকে গাড়ী মটৰ দেখিছা একদম মানে প্লেইন দেখিছা জাহাজ একদম উন্নতমানৰ দেখিছা তেতিয়া সেইবিলাক সপোনো নেদেখে মানুহে আজি যিটো অৱস্থা সেইখিনি সময়ত মানুহে হয়তো এনেকুৱা সপোনো নেদেখিছিলে তেতিয়া আনহে নালাগে ভাৰতৰ কথা বাদেই দিয়া ভাৰত পাৰ হৈ যোৱা কথা যে বংগদেশলৈ মানে কলিকতালৈ যাবলৈ মানুহে ভয় কৰিছিলে কাৰণ মানুহে হয় খোজকাঢ়ি যাব লাগিব নহয় ঘোঁৰাত যাব লাগিব গতিকে সেই আৰু তাতে হাবি বন জংঘল আৰু ক'ত ডকাইত ওলাব ক'ত বাঘ সিংহই মানুহক ধৰি খাব আৰু তো বাকীটো বিপৰ্যয় আছে গতিকে একেবাৰে মানে একদম বেলেগ এখন মানে তেতিয়া পৰিৱেশ আছিলে বুজি পাইছানে গতিকে মানুহে বংগদেশলৈ বা কলিকতালৈ যাবলৈ ভয় কৰিছিলে তেনে এটা অৱস্থাত তেওঁ সুদূৰ ইংলেণ্ডলৈ গৈছিলে আৰু এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ'লে সেইটোতো ভয় আছিলেই এইটো এটা ক'লৈ মই তোমালোকক তাৰ বাহিৰেও কি কৈছে জাতি মানে বিলাতলৈ গ'লে জাতি যোৱাৰ ভয়টো মানুহে সম্পূৰ্ণ মানে মানুহৰ মনত আছিলে মানে কি এতিয়া বিলাতত মানুহে কি খায় গৰু খায় আমাৰ মানুহেতো মানে বিলাতলৈ গ'লে মানে জাত যাব বুলি ভাবিছিলে কাৰণ কেলে বিলাতলৈ গ'লেতো আমাৰ মানুহ কেনেবাকৈ গৰু চৰু খাই দিলে গ'ল আৰু মানে গৰু খাই দিয়া মাত্ৰকে মানে তেওঁ আৰু অসমীয়া বা হিন্দু হৈ নাথাকে আৰু সেইকাৰণে সেইটো এটা ভয় কৰিছিলে যে তালৈ গ'লে যদি গৰু খাই দিয়ে কি হ'ব গতিকে তেনেকুৱা এটা সময়ত তেওঁ নিজৰ মাক দেউতাক জাতি কুটুম্ব মানে কি ঘৰৰ পৰিয়াল ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা আঁতৰি ইমান ডাঙৰ মহাসাগৰ পাৰ হৈ একেবাৰে বিলাতলৈ যাবলৈ আনন্দৰাম বৰুৱা কিমান সাহস আৰু মানসিক শক্তিৰ অধিকাৰী মানে মানসিক শক্তিৰ দৰকাৰ হৈছিলে তোমালোকে ভাবিবাচোন কথাটো বুজি পাইছা গতিকে তাতেও তেওঁ তেতিয়া বয়স কম আছিলে তেওঁ কাৰণ কেলৈ চোৱা তোমালোকক মই কৈছোঁ তেওঁ মাত্ৰ 39 বছৰ জীয়াই আছিলে গতিকে এই 39 বছৰ ভিতৰতে তেওঁ কিমান কাম কৰি থৈ গ'ল চোৱাচোন আৰু সৰু অৱস্থাতে তেওঁ বেছি বয়স হোৱাই নাছিলে তেতিয়াই তেওঁ ইংলেণ্ডলৈ গৈ তেওঁ তাত গৈ কি কৰিছিলে জ্ঞান আৰ্জন কৰিবলৈ গৈছিলে তাৰপিছত কৈছে চোৱা জ্ঞানৰ পিয়াহে যে তেওঁৰ মনত আতুল হাঁহ উপস্থিত কৰিছিলে তাক সহজে ধৰিব পাৰি জ্ঞানৰ প্ৰতি তেওঁৰ দুৰ্বাৰ আকাংক্ষা আছিলে মানে কেনেকৈ মই জ্ঞান লাভ কৰোঁ কেনেকৈ সেই ইংৰাজ জাতিয়ে আহি ভাৰতলৈ মানে ভাৰতত উপনিৱেশ স্থাপন কৰি ভাৰতৰ সেই মানে অতীতৰ যি গৌৰৱ সেই চুৰমাৰ কৰি দিছিলে ভাৰতত মানে মোগল সাম্ৰাজ্যৰ মানে অৱনতি ঘটিছিলে অসমত আহোমসকলৰো মানে অন্ত হৈছিলে আহোম ৰাজত্বৰো হয়নে গতিকে তেনেকুৱা এটা জাতিৰ বিষয়ে জানিবলৈ বা জ্ঞান আৰ্জন কৰিবৰ কাৰণে তেওঁৰ মনত যি মানে দুৰ্বাৰ তেওঁৰ মানে যি আশা আছিলে সেইটোৰ কাৰণে তেওঁ কি হৈছিলে তেওঁৰ মানে সাহস পাইছিলে সেই যি আশা সেই আশাই তেওঁৰ মনত কি কৰিছিলে সাহস দিছিলে আৰু তাক সহজে মানে আৰু সেই কথাটো আমি মানে তেওঁ সেই মনত সেই ভাৱটো থকাৰ কাৰণে তেওঁ সাহস পাইছিলে সাহস পোৱাৰ কাৰণে তেওঁ কি কৰিছিলে মানে ইংলেণ্ড যাবলৈ পাৰিছিলে হয়নে সেইটো কৈছে যে আনন্দৰামৰ সাহসে সিদ্ধি লাভ কৰিলে তেওঁ যি সাহস আছিলে সেই সাহসৰ কাৰণে তেওঁ কি হ'ল
তেওঁৰ যি ইচ্ছা আছিলে ইংলেণ্ডলৈ গৈ মানে ইংলেণ্ডৰ যি মানে সভ্যতা সংস্কৃতিৰ বিষয়ে পঢ়ি তেওঁলোকৰ বিষয়ে জনা আৰু তেওঁলোকৰ বিষয়ে জ্ঞান অৰ্জন কৰাৰ যিটো কথা তেওঁ ভাবিছিলে সেইটোত তেওঁ কি হ'ল সফলতা লাভ কৰিলে আৰু আনসকলে বিলাতলৈ যোৱা ভাবিয়ে কুচমুচ খাই ঘৰৰ সুখ লৈ থাকোঁতে আনন্দৰামে অকলে অসীম সাহসে জাতিসমূহে অনিয়ানিৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰিলে এতিয়া চোৱা সেইখিনি সময়ত অসমত মানে যি ৰাজনৈতিক পৰিস্থিতি বৰ মানে দুখ লগা আছিলে এফালে ইংৰাজৰ শাসন আৰু এইফালে আহোম মানে শাসনৰ মানে কি বুলি কয় অৱনতি গতিকে সেইখিনি সময়ত মানে কেনেকুৱা অৱস্থা আছিলে গতিকে মানে সেইখিনি সময়ত মানে কোনোবাই মানে বিলাতলৈ যোৱাটো মানে একেবাৰে সপোনৰ অগোচৰ নাভাবিছিলে গতিকে আনসকলে ধৰা মানে আন কাৰোবাক যদি কোনোবাই কয় বোলে ব'ল বিলাতলৈ যাওঁ তেতিয়া কোনো নোলায় ভয়তে মানে কি হয় যেনেকৈ আমাক যদি বোলে কোনোবাই বোলে কয় বোলে ব'ল সেইডোখৰত ভূত ওলাইছে চাওঁগৈ বৈ বুলি আমি যাম জানো নাযাওঁ হয় নহয় ভয় লাগিব মনটোত কিন্তু তেওঁ কি কৰিছিলে একো মনত ভয় নাছিলে কাৰণ তেওঁ কি কৰিছিলে মনত এটা মানে দুৰ্বাৰ আশা আছিলে যে তেওঁ জ্ঞান অৰ্জন কৰিবই তেওঁ জানিবই গতিকে সেইটোৱে কৈছে যে আনসকলক বিলাতলৈ যোৱা কথাটো ভাবিয়ে যেনেকৈ কুচমুচ খাই মানুহে ঘৰৰ ভিতৰত মানে ধৰা এই বিলাতলৈ যোৱাতকৈ মই ঘৰতে থাকি ভালদৰে খাই বৈ শুই থাকিম গতিকে আনন্দৰাম বৰুৱাই সেইখিনি ভবা নাছিলে তাৰ বিপৰীতে তেওঁ কি কৰিছিলে অকলে মনত বহুত সাহস বান্ধি যিখিনি সময়ত অসমতে হওক ভাৰততে হওক বিভিন্ন জাতিবিলাকৰ মাজত যি অনিয়ানি খামখেয়ালি বা ব্ৰিটিছৰ লগতে যি মানে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰ মাজতে তেওঁ কি কৰিছিলে এজন মানে প্ৰথম অসমীয়া হিচাপে ইংলেণ্ডত ভৰি দি তেওঁ কি কৰিছিলে আমাৰ অসমীয়াৰ যি মান একেবাৰে মানে উচ্চ আসনত মানে তেওঁ স্থাপন কৰিলে বুলি কৈছে আৰু ইয়াতকৈ আৰু কি আনন্দ বা গৌৰৱৰ কথা হ'ব পাৰে গতিকে এজন অসমীয়া হিচাপে তেওঁ পোনপ্ৰথমে চোৱাচোন কিমান সাহস হ'ব অকল নিজৰ সাহসৰ কথাই নহয় সামাজিক ৰাজনৈতিক সকলো দিশৰ পৰা তেওঁ যিমান বাধা নিষেধ পাইছিলে চব পাৰ হৈ তেওঁ সুদূৰ ইংলেণ্ডৰ পৰা আকৌ গৈ মেলি তাত থাকি মেলি ঘূৰি আহিছিলে গম পালানে তাৰপিছত কৈছে আনন্দৰামে অসমীয়া ভাষাত একো নিলিখিলে এখন অসম বুৰঞ্জীও লিখি থৈ নগ'ল বক্তৃতা আদি দি কোনো আন্দোলনৰ সূত্ৰপাত নকৰিলে কিন্তু তেওঁ সকলো কৰ্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি থৈ গ'ল কি কৈছে চোৱা এতিয়া তোমালোকে হয়তো ভাবিব পাৰা যে আনন্দৰাম বৰুৱাদেৱে দেখোন যদি বোলে অসমীয়াৰ কাৰণে ইমান কৰিলে তেওঁ দেখোন অসমীয়া ভাষাত এখনো গ্ৰন্থ লিখা নাই সেইটো কথা তোমালোকৰ মনত এটা প্ৰশ্ন উঠিব পাৰে বা তেওঁ কিবা অসম বুৰঞ্জী এখন লিখি থৈ গ'ল নেকি নিলিখিলে বা তেখেতে কিবা মানে বক্তৃতা দিলে নেকি যি বক্তৃতাৰ জৰিয়তে তেওঁ মানে সেইখিনি সময়ত মানে অসমীয়া মানুহক ব্ৰিটিছৰ বিৰুদ্ধে মানে আন্দোলনমুখী হোৱা বা ব্ৰিটিছৰ বিৰুদ্ধে জাতীয়তাবাদী ভাৱধাৰাৰ সৃষ্টি হোৱাত তেওঁ চেষ্টা কৰিছিলে বা নকৰিলে এই বিষয়ে তোমালোকৰ মনত প্ৰশ্ন তেওঁ কিন্তু এইবোৰ কৰিলে জানো নকৰিলে কৈছে যে কিন্তু তেওঁ সকলো যিমান কাম মানে যিবিলাক কাম কৰাৰ জৰিয়তে এটা জাতি আগবাঢ়ি যাব পাৰে সেই সকলো কৰ্মক্ষেত্ৰৰ যি মূল দৰ্জা তেওঁ খুলি থৈ গ'ল অসমীয়া মানুহক তেওঁ বাট দেখুৱাই থৈ গ'ল কোনোবাই জানো গৈছিলে ইংলেণ্ডত নাই যোৱা তেওঁ অসমীয়া মানুহক দেখুৱালে যে আমি কি কৰিব পাৰোঁ আমাৰ মানে অকল ব্ৰিটিছবিলাকে যে ভাৰতলৈ আহি ইয়াত উপনিৱেশ স্থাপন কৰি পৰিছে সেইটো নহয় আমিও গৈ কি কৰিব পাৰোঁ ব্ৰিটিছৰ দেশলৈ গৈ তাত আমি শিক্ষা দীক্ষা আহৰণ কৰি আমি একদম মানে নিজৰ দেশলৈ আমি উভতি আহিব পাৰোঁ গম পালা নাই মানে তেওঁ তালৈ গৈ তেওঁ অকল শিক্ষা লাভ কৰি পঢ়ি শুনি তেওঁ ডাঙৰ মানুহ বুলি যোৱা নাছিলে তেওঁ দেখি আহিছিলে যে কেনেকৈ কিমান মানে এটা জাতি ধৰা ইংৰাজসকলে তেওঁলোকে কেনেকৈ কি সাহস বা কিহৰ ওপৰত তেখেতসকলে মানে ভিত্তি কৰি তেওঁলোকে মানে আমাৰ ভাৰতলৈ আহি তেওঁলোকে গোটেই ভাৰতক তেওঁলোকে গছকত থ'ব পাৰিছিলে অসমখন তেওঁলোকে মানে নিজৰ হাতলৈ আনি গৈছিলে মানে ব্ৰিটিছ সাম্ৰাজ্য সেইখিনি সময়ত মানে বেলি বুৰ নোযোৱা মানে অৱস্থা মানে তেওঁলোকে মানে ইমানেই উন্নতিৰ উচ্চ শিখৰলৈ গৈছিলে গতিকে তাৰ মূল যি চাবি কাঠি তেওঁলোকে যে ইমান আগবাঢ়ি গৈছিল তাৰ মূল কাৰণটো কি গতিকে তেওঁলোকে সেইকাৰণে কি কৰিছিলে তেওঁ আনন্দৰাম বৰুৱাদেৱে তেওঁলোকৰ সভ্যতা সংস্কৃতিৰ বিষয়ে জানি মানে গোটেইখিনি বস্তু তেওঁ সাৰ মৰ্ম লৈ আনিছিলে কথাটো বুজি পাইছা তোমালোকে সেইটোৱে কৈছে তেওঁ ক'তো বক্তৃতা নাই দিয়া কিন্তু তাৰ মানে এইটো নহয় যে তেওঁ ধৰা যিসকল ৰাজনৈতিক মানে ব্যক্তি হওক বা আমাৰ তোমালোকে আন দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে জানা বা নবীন চন্দ্ৰ বৰদলৈ বা আমাৰ ধৰা তৰুণৰাম ফুকন বা আমাৰ যিমানবিলাক মানে ধৰা অসমৰ তোমালোকে সেইখিনি সময়ত মানে যিসকল ব্যক্তিয়ে অসমত জাতীয়তাবাদী ভাৱধাৰা সৃষ্টি কৰাত সহায় কৰিছিলে মানে অসমবাসীক ভাৰতৰ স্বাধীনতা আন্দোলনত মানে আগবাঢ়ি যাবলৈ
লৈ গৈছিলে সেই ব্যক্তিসকলে যেনেকৈ বক্তৃতা দিছিলে তেওঁতো একো বক্তৃতা দিয়া নাছিলে কিন্তু কি হ'ব বক্তৃতা নিদিলেও কি হ'ব তেওঁ অসমীয়াভাষীক মানে পথ দেখুৱাই থৈ গ'ল যে আমি এইটো পথেৰে গ'লে মানে আমি আগবাঢ়ি যাব পাৰিম এইটো পথেৰে গ'লে আমি মানে ইংৰাজৰ দৰে এটা জাতিকো আমি কি কৰিব পাৰিম পদদলিত কৰিব পাৰিম গতিকে যিমানবিলাক কাম তেওঁ নিজে কৰি দেখুৱাইছিলে যে চোৱা সেইখিনি সময়ত ভাৰতৰ অসামৰিক সেৱাৰ যি পৰীক্ষা বহুত কঠিন পৰীক্ষা আৰু ব্ৰিটিছবিলাক ইমানেই বদমাছ আছিলে সিহঁতে কি কৰিছিলে পৰীক্ষাটো বহুত টান কৰি দিছিলে গতিকে তেওঁ কি কৰিছিলে নিজে সেই পৰীক্ষাত অৱতীৰ্ণ হৈ দেখুৱাইছিলে যে অসমবাসী অসমীয়া মানুহক তেওঁ কৈছিলে যে চোৱা মই কেনেকৈ দিলোঁ গতিকে তোমালোকো মই যদি এজন খাৰ খোৱা অসমীয়া হৈ যদি এটা মানে অসামৰিক পৰীক্ষাত যদি মই অৱতীৰ্ণ হ'ব পাৰিছোঁ তোমালোকো আহিব পাৰিবা তোমালোকো আহা তেওঁ মুখেৰে কোৱা নাছিলে তেওঁ নিজে কৰি দেখুৱাইছিলে তোমালোকে ভাবি পাইছা নহয় সেইটোৱে কৈছোঁ মই তোমালোকক দেই তাৰপিছত কৈছে যে নতুন যুগৰ আৰম্ভণি অসমীয়া পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰামে সদায় পূজা পাব গতিকে তেওঁ অকল দেখুৱাই নাছিলে তেওঁ নিজে কৰি দেখুৱাইছিলে তেওঁ নিজে গোটেইখিনি কৰি মেলি অসমীয়া মানুহক নিজৰ মানে উপদেশতকৈ যে আৰ্হিটো ভাল সেইটো দেখুৱাই থৈ গৈছিলে ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ দীঘল কৰিলে তোমালোকৰ আমনি লাগিব তোমালোকে ইমানখিনিলৈকে বুজিবা চেষ্টা কৰিবা বুজিবলৈ যদি তোমালোকে কিবা বুজি নিবা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি পাৰা তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও যদি কিবা বুজি নোপোৱাকৈ আছে সেইখিনি যাতে তেওঁলোকে বুজি পাবলৈ সক্ষম হয় আৰু তোমালোকে কেনেকুৱা ধৰণে পঢ়ালে তোমালোকে ভাল পাবা সেই বিষয়েও জনাবা আৰু ইয়াৰ পাছত মই তোমালোকক কোনটো পাঠ পঢ়াম সেই বিষয়ে তোমালোকে মোক জনাবা